প্ৰাণজিৎ যি অভিযান চলি আছে লাচিত কুমাৰ দাসৰ কাৰ্যালয়ত তাত বৰ্তমান অভিযান চলাই দুৰ্নীতি নিবাৰকে কি উদ্ধাৰ কৰিছে নিশ্চিতভাৱে ইতিমধ্যে আপুনি গোটেই কথাখিনি কৈছে যে লাচিত কুমাৰ দাস যিগৰাকী এছিএছ বিষয়া সেই এছিএছ বিষয়াগৰাকীয়ে আজি ৪৫,০০০ টকা উৎকোচ লওঁতে তেওঁক হাতেলোতে ধৰিলে এণ্টি কাৰাপশ্যনে আৰু যিহেতু কালিৰ দিনৰ ভাগতো আমি দেখিবলৈ পাইছিলোঁ এনেধৰণৰ বহু ঘুচখোৰ বিষয়া এক প্ৰকাৰে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিয়ে আছে আৰু বিশেষকৈ এই যিটো বিষয় কালিৰ দিনটোত হয়তো তেওঁ দাবী কৰিছিল ১ লাখ টকা আৰু তেওঁ এই প্ৰথম কিস্তিত ৪৫,০০০ টকা আজি দিবলৈ আহোঁতে তেওঁক দুৰ্নীতি নিবাৰক শাখাই হাতেলোতে গ্ৰেপ্তাৰ কৰে আৰু এই মুহূৰ্তত মোৰ পাছফালে আপোনালোকে যিটো কাৰ্যালয় দেখিছে এই কাৰ্যালয়টোৰ দ্বিতীয় মহলাতেই ইতিমধ্যে তদন্ত চলি আছে দুৰ্নীতি নিবাৰক শাখা আছে আৰু বিষয়াসকলে যিহেতু গোটেই কথাখিনি বা কেনেধৰণে তেওঁ উৎকোচ লোৱাৰ গোটেই বিষয়টো আচলতে আহিলে বা কিয় ল'ব লগা হ'ল সেই বিষয়খিনি চালি জাৰি চোৱাৰ চাইছে কিন্তু মূল বিষয়টোৱে হৈছে যে যিগৰাকী লাচিত কুমাৰ দাস ইতিমধ্যে নামটো কৈছোঁ এইগৰাকী পূৰ্বতে লখিমপুৰ জিলাৰ আয়ুক্ত আছিলে আৰু লখিমপুৰ জিলাৰ আয়ুক্ত থকাৰ সময়তো তেওঁ এনেধৰণৰ বহু কাৰ্যকলাপত লিপ্ত হৈছিল বুলিও খবৰ আহিছে তাৰ সমান্তৰালভাৱে তেওঁ হোজাই জিলাতো তেওঁ কৰ্মৰত আছিলে গতিকে হোজাইতো এনেধৰণৰ বহু আচলতে তেওঁৰ ওপৰত এই যিসমূহ বিষয় উৎকোচ লোৱা যিসমূহ বিষয় সেই বিষয়সমূহ এক প্ৰকাৰে আছে গতিকে লাচিত কুমাৰ দাসে কিয় এগৰাকী ব্যক্তিৰ পৰা ভূমি নামজাৰি কৰাৰ নামত ভূমি আচলতে তেওঁৰ গোটেই ব্যৱস্থাটোৰ মাজলৈ সোমাই নিয়াৰ নামত কিয় ৪৫,০০০ টকা ল'ব লগা হ'ল সেইখিনি এতিয়াও আচলতে এনেধৰণৰ পৰ্যালোচনা কৰি আছে দুৰ্নীতি নিবাৰক শাখাই এতিয়া মূল বিষয়টোৱে হৈছে যে ৪৫,০০০ টকা আজিয়ে লৈছিল নে আন আগতেও তেওঁ এই অফিচটোত থাকি তেওঁ পূৰ্বতে এনেধৰণৰ ভূমি সংক্ৰান্তীয় যিসমূহ কথা আছে বা যেনেধৰণৰ গোটেই ব্যৱস্থাটো আছে সেই ব্যৱস্থাটোৰ কাৰণে তেওঁ আচলতে পইচা লৈছিল সেই বিষয়টো আহি পৰিছে গতিকে এনেধৰণৰ বহু বিষয় আছে বা এনেধৰণৰ যিসমূহ ব্যৱস্থা আছে সেই ব্যৱস্থাৰ মাজত এক প্ৰকাৰে ইতিমধ্যে গোটেই প্ৰশ্নসমূহ সুধি থকা হৈছে তেওঁক আৰু তেওঁৰ যিটো বেলতলাস্থিত তেওঁৰ যিটো কুইন গাৰ্ডেন য'ত থাকে তাতো ইতিমধ্যে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাইছে আৰু এগৰাকী লাচিত কুমাৰ দাসৰ ঘৰ লখিমপুৰ জিলাৰ ঢকুৱাখানাত বুলি জানিব পৰা গৈছে আৰু তেওঁ যিহেতু এই কাৰ্যালয়টোত প্ৰায় এবছৰ পূৰ্বৰে পৰাই কাম কৰি আছে ইয়াৰ যিসকল কৰ্মচাৰী আছে আমি তেওঁলোকৰ সৈতে কথা পতাৰ যত্ন কৰিছিলোঁ তেওঁলোকে কৈছে যে প্ৰায় ১ বছৰ ভিতৰৰ পৰা সময়ৰ পৰাই তেওঁ এই কাৰ্যালয়টোত তেওঁ কৰ্মৰত হৈ আছে তেওঁ বৰ্তমান ভূমিলেখ্য আৰু জৰীপ অধিকৰ্তা যিটো কাৰ্যালয় সেই কাৰ্যালয়তে তেওঁ অতিৰিক্ত সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে কিন্তু নীলোৎপল এইখিনিতে প্ৰশ্ন উত্থাপন হয় যে চৰকাৰী কাৰ্যালয়সমূহত এক প্ৰকাৰে এনেধৰণৰ ঘুচখোৰ বিষয়াসকল থকাৰ পিছত যিসমূহ সাধাৰণ লোক আছে সেই লোকসকলে তেওঁলোকৰ মাটিৰ নামজাৰিতেই হওক বা মাটি সম্পৰ্কীয় যিসমূহ কাম কাজ আছে সেইসমূহ কৰিবৰ কাৰণে যে বিনা টকাত একো নহয় এনেধৰণৰ ঘুচখোৰ কৰ্মচাৰীসকলৰ পৰা ঘুচখোৰ বিষয়াসকলৰ পৰা আচলতে প্ৰতীয়মান আচলতে আমি যাব পাৰোঁ কাৰণ এনেধৰণৰ অফিচসমূহত এতিয়াও এনে বহু বিষয়া আছে যিসমূহ বিষয়াই টকা লৈ এক প্ৰকাৰ এনেধৰণৰ কাৰ্যালয়সমূহক আন যিসমূহ বিষয়া আছে সেই বিষয়াসকলক এক প্ৰকাৰে বদনাম কৰি আছে গতিকে মই পুনৰবাৰ কৈছোঁ ঢকুৱাখানাৰ সন্তান এইগৰাকী লাচিত কুমাৰ দাস গতিকে তেওঁ পূৰ্বতেও কেইবাখনো জিলাত তেওঁ আয়ুক্ত আৰু অতিৰিক্ত আয়ুক্ত হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে তাৰ পৰৱৰ্তী সময়ত তেওঁ বিগত ১ বছৰ ধৰি এই কাৰ্যালয়টোতে মোৰ পাছফালে যিটো কাৰ্যালয় দেখিছে সেই কাৰ্যালয়টোতে কৰ্মৰত হৈ আছে আৰু ইতিমধ্যে কাৰ্যালয় আচলতে লাহে লাহে যিসকল কৰ্মচাৰী আছে তেওঁলোকে ঘৰমুৱা হৈছে এতিয়া যিহেতু ছুটি হোৱাৰ সময়